কইন কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত আহি আছে আৰু এতিয়া প্ৰাইচ চলি আছে 95,340 USD আৰু ইয়াত আমি দেখা পাইছোঁ ষ্টকেষ্টিক ইয়াত মই এপ্লাই কৰিছোঁ ষ্টকেষ্টিক ইয়াত এইটো এটা অত্যাধুনিক ষ্টকেষ্টিক ছিষ্টেম আৰু ইয়াত মই ইয়াত লৈছোঁ ডেইলি চাৰ্ট ইয়াত মই ডেইলি চাৰ্ট লৈছোঁ আৰু ইয়াত যদি মই ইয়াত চাৰ্ট মই চেঞ্জ কৰোঁ ইয়াত বিটকইনৰ ডাউন ট্ৰেণ্ডৰ ছিগনেল 1,03,264 ডিটেক্ট হৈছিলে 1,03,264 ডলাৰ ইয়াত ডিটেক্ট হৈছিলে বিটকইন ডাউন ট্ৰেণ্ড ছিগনেল এই পাৰ্টিকুলাৰ পৰ্চনটো ডিটেক্ট হৈছিলে আৰু তাৰ পৰা বিটকইন ডাউনত আহি আছে 1,03,041 1 লাখ এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা ইচিমক ডিটেকশ্যনৰ পিছত ইচিমকো ষ্টকেষ্টিক ইয়াত ডিটেকশ্যন হৈ আছে ডাউন ট্ৰেণ্ড আহি আছে টাইম ফ্ৰেমটো হৈছে 6 আৱাৰ্ছ ইয়াত নেক্সট যদি ইয়াত মই 4 আৱাৰ্ছৰ চাৰ্ট চাওঁ 4 আৱাৰ্ছত এগেইন ইয়াত ডিটেকশ্যন হৈ আছে ডাউন ট্ৰেণ্ডত আৰু একেই ইয়াত 1,03,744 এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা 1,03,744 ইয়াৰ পৰা বিটকইন ডাউনত আহি আছে ইয়াত কনচিষ্টেণ্টলি আহি আছে ডাউনত আৰু একচুৱেলি এণ্ট্ৰি পইণ্টটো এইটো আছিলে আৰু মই এইটো কথা বহুত দিনৰ আগতে কৈছিলোঁৱেই আৰু ইয়াত মোৰ ষ্টেটমেণ্টো আছিলে মানে আমাৰ ফাণ্ডামেণ্টেল ষ্টেটমেণ্ট এটাও আছিলে যে বিটকইনটো ডাউন ট্ৰেণ্ডত আহিব সেই বস্তু অলৰেডি ডাউনত বিটকইন আহি আছে এই ছিগনেলটো আছিলে আপোনাৰ ডেইলি চাৰ্টত যদি মই চাওঁ এসপ্তাহ আগতে আছিলে ছিগনেলটো 1 2 3 4 5 6 7 এসপ্তাহ 1 ৱেভত আছিলে আৰু বিটকইনটো যদিও আপোনাৰ ধৰক 1,23,000 পৰা বস্তুটো ডাউন ট্ৰেণ্ডত আহিছে 1,23,000 পৰা বিটকইন ডাউন ট্ৰেণ্ডত অহা ষ্টাৰ্ট হৈছে ইয়াত ষ্টাৰ্ট হৈছে কিন্তু তথাপিও ইয়াত অলৰেডি ছিগনেল ডিটেকশ্যন হৈ গৈছিলে 1,23,000 ইয়াত ডাউন ট্ৰেণ্ডৰ ছিগনেল আৰু আগন্তুক সময়ত বিটকইনটোতো ইয়াত আমি ডাউন ট্ৰেণ্ডত থকাৰ হিণ্টছ পাইছোঁ গোটেই বস্তুটো ইয়াত উইকলি ছিগনেল অৱশ্যে উইকলি ক্লাউডৰ ওপৰত আছে উইকলি ক্লাউডৰ ওপৰত থাকিলে আপোনাৰ এটা উইকলি ৰেজিষ্টেঞ্চটো এটা বহুত ডাঙৰ এটা হেভি ৰেজিষ্টেঞ্চ ছাপৰ্ট জ'ন হয় উইকলিটো উইকলি যিটো জ'ন আছে আপোনাৰ এইটো বহুত 92,000 এটা বহুত হেভি ছাপৰ্ট জ'ন লাগি আছে 92,000 আৰু ঠিক তেনেকৈ 4 আৱাৰ্ছৰ ছিগনেলটো অতি ধুনীয়া ছিগনেল আছিলে ইয়াতে যদি প্ৰিভিয়াছ ট্ৰেক ৰেকৰ্ড চাওঁ ইয়াত 4 আৱাৰ্ছৰ ছিগনেলৰ আগত ইয়াত এটা ছিগনেল আছিলে এই পাৰ্টিকুলাৰ পৰ্চনটো এইটো ছিগনেলটো কিন্তু এটা তাত কথা এটা আছে আপোনাৰ এই ছিগনেলটো 4 আৱাৰ্ছৰ আগত এইটো এটা ধুনীয়া ছিগনেল আছিলে 4 আৱাৰ্ছৰ আগত এইটো আছিলে 1,08,930 এই ছিগনেলটো 1,08,900 এই পাৰ্টিকুলাৰ জ'নটোৰ পৰা এইটো ছিগনেল ডিটেক্ট হৈছে আমাৰ ইয়াত এগেইন ইয়াৰ পৰা ডাউন ট্ৰেণ্ডত আহিলে গতিকে 92,000টো এটা বহুত হেভি ইয়াত ছাপৰ্ট জ'ন লাগি আছে 92,000 বিটকইনত এই পাৰ্টিকুলাৰ জ'নটো আৰু এইটো ইমান সহজে যে ব্ৰেক কৰিব পাৰিব লগা কিন্তু নাই কিন্তু অলৰেডি ফাণ্ডামেণ্টেল চ'ৰ্চবিলাকে কৈ আছে যদি ইউ এছত বিটকইনটো তেওঁলোকে ক্ৰেছ কৰায় কিন্তু
US প্ৰেচিডেণ্টৰ এটা মোৰ তাত ৰিপৰ্ট এটা আছিলে তেওঁলোকে মানে এইটো আপোনাৰ যিটো ইকনমি ৰিকভাৰী কৰিবৰ কাৰণে বিটকইনটো ডাউনত লৈ আহিব পাৰে বুলি এটা মোৰ তাত ইনফৰ্মেশ্যন এটা আছিলে আৰু সেইটো অলৰেডি ইনফৰ্মেশ্যনটো মোৰ ইয়াত আমি পোৱাৰ পিছত অলৰেডি বিটকইন ডাউন হৈ গুচি আহিছেই অলৰেডি তাৰ পিছতো আপোনাৰ এইটো বিটকইন ডাউনত আহিব পাৰে এই লেভেলটো বহুত হেভি এটা ছাপৰ্ট জোন লাগি আছে ইয়াতে বিটকইনত আৰু উইকলি ছাপৰ্ট জোনটো জেনেৰেলি ইমান ইজিলি ইয়াতে এইটো ক্ৰেক কৰিব নোৱাৰিব উইকলি ছাপৰ্ট জোনটো ইয়াত AIBS বহুত ছিষ্টেম লাগি আছে আপোনাৰ এইটো এই লেভেলটো ইমান সোনকালে ব্ৰেক কৰিব নোৱাৰে আৰু কিন্তু যদি কেনেবাকৈ উইকলি চিমো ক্লাউড সি ক্ৰছ কৰিবলৈ যায় বিটকইন তেতিয়া কিন্তু কমপ্লিটলি ক্ৰেছ হৈ যাব মাৰ্কেট ইয়াতে উইকলি দুটা ছাপৰ্ট জোন লাগি আছে এই ছাপৰ্টটো লাগি আছে 92,000 এগেইন আছে এটা 81,000 দুটা হেভি ছাপৰ্ট লাগি আছে উইকলি ছাপৰ্ট আৰু ডেইলিটো অলৰেডি কিন্তু ক্লাউডৰ তলত গুচি আহিছে বিটকইন ডেইলি ক্লাউডত গুচি আহিছে যদিও ক্লাউডৰ তলত আহিছে চিমুকুৰ তথাপিও কিন্তু ইয়াত আপোনাৰ ইন ফিউচাৰটো কিন্তু ইয়াত হেভি ডাউন ট্ৰেণ্ডে দেখাই আছে ইচিমুকু থিয়ৰী মতে বিটকইন ইন ফিউচাৰ এটা হেভি ডাউন ট্ৰেণ্ডে দেখাই আছে যদিও ইয়াত US বা জাপানত বিটকইনটো বহুতে মেনিপুলেশ্যন কৰা বুলি এই মুহূৰ্তত আমাৰ তাত ইনফৰ্মেশ্যন আছে তথাপিও কিন্তু আপোনাৰ মেজৰ ট্ৰেণ্ডটো যোনেই যি নকৰক লাগে কোনোবাই মেনিপুলেশ্যন কৰক মাৰ্কেট পাম্পিং কৰক ডাম্পিং কৰক যিয়ে নকৰক লাগে আল্টিমেটলি আমাৰ ছিষ্টেমত বস্তু ডিটেক্ট হ'বই কোনে কি কৰি আছে সেইটো আমি ইমান কনচাৰ্ণ নহয় আমি কনচাৰ্ণ ট্ৰেণ্ড লৈহে কনচাৰ্ণ আছোঁ আমি কিন্তু বিটকইনৰ যে ট্ৰেণ্ডটো ইমান ইজিলি আপ ট্ৰেণ্ডত যাব যেন আমাৰ লগা নাই যদিও ছাপৰ্টটো আছে বস্তুটো কিন্তু এতিয়া আপুনি বায়ু চেল কৰিব নোৱাৰে চেলো কৰিব নোৱাৰে এই মুহূৰ্তত কোনো আমাৰ স্পেচিফিক ছিগনেল ডিটেকশ্যন হোৱা নাই ছিগনেল ইয়াত আছিলে এই মুহূৰ্তত কোনো স্পেচিফিক ছিগনেল নাই গতিকে আমি ইয়াত বাই চেল আমি কৰিব নোৱাৰোঁ এই মুহূৰ্তত বাই চেল কৰাটো আপোনাৰ বেলেগ হয় বাই কৰা চেল কৰা সেইটো এটা বেলেগ কথা মাৰ্কেটত ট্ৰেণ্ডটো বেলেগ কথা ফাণ্ডামেণ্টেল ইনফৰ্মেশ্যন সেইটো বেলেগ কথা চব বেলেগ বেলেগ বস্তু আপোনাৰ গতিকে আল্টিমেটলি গোটেই ট্ৰেণ্ডটো ডাউনতে আছে ইয়াত আমি এই মুহূৰ্তত ঘপককৈ বিটকইনটোত সোমাই যোৱাটো ভাল নহ'ব কাৰণ এতিয়া এটা অপাৰেটৰ বহুতকেইজনে ইয়াত বিটকইনত হেভি বস্তু মানে ইয়াত ট্ৰেড এক্সিকিউট কৰি আছে ইয়াত বহুতকেইজন অপাৰেটৰ হয় মাৰ্কেট অপাৰেটৰে গতিকে ইয়াত ঘপককৈ সোমাই যোৱাটো ভাল নহ'ব কাৰণ ইয়াতে আপুনি কোনো ছিগনেলো নাই ডাউন ট্ৰেণ্ডত ট্ৰেণ্ডটো ডাউনতে আছে কিন্তু ট্ৰেণ্ডটো বেলেগ বস্তু ছিগনেল বেলেগ বস্তু আপুনি ডাউন ট্ৰেণ্ডত থাকিলে যে মাৰ্কেটটো শ্বৰ্ট চেল কৰিব সেইটো নহয় বা আপ ট্ৰেণ্ডত থাকিলে যে মাৰ্কেটটোত এণ্ট্ৰি কৰি দিব সেইটোও নহয় বাই কৰি দিব এইটো ছিগনেল ফৰ্মেশ্যন হ'ব লাগিব ফাণ্ডামেণ্টেলটো বেলেগ বস্তু এটা আপোনাৰ টেকনিকেল ছিগনেল ফৰ্মেশ্যন হ'লেহে আমি ইয়াত এণ্ট্ৰি কৰোঁ ইয়াত কোনো ছিগনেল এতিয়া এণ্ট্ৰি কৰাৰ ছিগনেল নাই বিটকইনত 6 আৱাৰ্ছৰ ছিগনেল আছিলে ইয়াতে আপোনাৰ যদি আমি ইয়াত 8 আৱাৰ্ছৰ চাৰ্ট চাওঁ 8 আৱাৰ্ছৰ চাৰ্টত আপোনাৰ ছিগনেল আছিলে 1,02,000ত ছিগনেল আছিলে 8 আৱাৰ্ছৰ চাৰ্টত এই পাৰ্টিকুলাৰ যোনটো ছিগনেল আছিলে কিন্তু ইয়াত বেলেগ এই মুহূৰ্তত একো নাই গতিকে এইটো আমি যেতিয়া একো নাথাকে তেতিয়া আমি ৱেইট কৰাটোৱে আমাৰ কাৰণে বেটাৰ অপশ্যন যেতিয়া এইটো যিটো এৰ'মাৰ্ক আহিছে ইয়াত এইটো ছিগনেল ডিটেকশ্যন হৈছিলে ইয়াতে ডিলিট ইণ্ডিকেটৰ মই যিটো পইণ্টৰ কথা কৈছোঁ সেই পইণ্টটোত অলৰেডি ছিগনেল ডিটেকশ্যন হৈ গৈছে এই যে এৰ'মাৰ্কত গতিকে এই মুহূৰ্তত আমি ৱেইট কৰিব লাগিব বিটকইনটোত কোনফালে ফৰ্মেশ্যন লয় আৰু ইয়াত ডেইলি ছিগনেলো ধৰক এতিয়া এই মুহূৰ্তত নাই আপুনি এনেকুৱা নহয় যে ডেইলি ছিগনেল এণ্ট্ৰি কৰিব ডেইলি ছিগনেলো নাই ছিগনেল 8 আৱাৰ্ছত আছিলে ইয়াতে ডেইলি ছিগনেল নাই একচুৱেলি মই যেতিয়া আপডেট দিছিলোঁ তেতিয়া ছিগনেল আছিলে আৰু এসপ্তাহমান আগতে মই আপডেট দিছিলোঁ মোৰ FBত ছিগনেলৰ কথা তেতিয়াই আছিলে ছিগনেলটো তাৰপিছত ছিগনেল নাই এই মুহূৰ্তত আপুনি এইটো ফ্লেট হৈ আছে মাৰ্কেটটো এতিয়া যদি মই 8 আৱাৰ্ছত চাওঁ যদি মাৰ্কেট ফ্লেট হৈ আছে ডেইলি ছিগনেলৰ ডিটেকশ্যন হোৱা নাই ডেইলি ছিগনেল একচুৱেলি নাছিলেই বিটকইনত আপোনাৰ ডেইলি ছিগনেল নাছিল ডেইলি ছিগনেল বহুত দিন আগতে আছিলে আপোনাৰ ইয়াত ডেইলি ছিগনেল ডিটেকশ্যন হৈছিলে আজি 1 মাহৰ আগতে
আজি 1 মাহৰ আগতে ডেইলি ছিগনেল ডিটেকশ্যন হৈছিলে ইয়াত 1 month আগত কিন্তু হ'লেও কিন্তু এইটো ইমান ষ্ট্ৰং ছিগনেল নাছিলে কাৰণ ইয়াত ক্লাউডখন যথেষ্ট উইক আমি দেখা পাইছিলোঁ কিন্তু 8 আৱাৰ্ছৰ ছিগনেল যথেষ্ট ষ্ট্ৰং আছিলে 12 আৱাৰ্ছ যদি মই ট্ৰেক কৰোঁ ইয়াত 12 আৱাৰ্ছটো ইয়াত ষ্ট্ৰং ছিগনেল নাছিলে ছিগনেলটো ষ্ট্ৰং ছিগনেল আছিলে 8 আৱাৰ্ছত আছিলে বিটকইনৰ এটা বহুত হেভি ষ্ট্ৰং ছিগনেল আছিলে ইয়াত 1,04,000 1,03,000 আছিলে যদি 1,02,000 পৰা বিটকইনটো ডাউন ট্ৰেণ্ডটো ইয়াত ষ্টাৰ্ট হৈছিলে তথাপি 1,03,000 যিটো 8 আৱাৰ্ছৰ ছিগনেল আছিলে মাল্টি স্কেনিঙৰ থিয়ৰী মতে সেইটোহে যথেষ্ট পাৱাৰফুল ছিগনেল আমি ধৰিছোঁ গতিকে এই মুহূৰ্তত আমি বিটকইনটো এই মুহূৰ্তত এণ্ট্ৰি কৰিব পৰা কণ্ডিশ্যনত নাই গতিকে এতিয়া যদি আপুনি এণ্ট্ৰি কৰে আপোনাৰতো লছেই হ'ব বহুতে সুধি আছে এণ্ট্ৰি কোনটো টাইমত কৰিব পাৰি এণ্ট্ৰি আপুনি এই ছিগনেল ডিটেকশ্যন হ'ব লাগিব ছিগনেল কাৰণে ৱেইট কৰিব লাগিব হয় মাৰ্কেটটো আপোনাৰ আপ ট্ৰেণ্ডত গৈ ডাঙত আহিব লাগিব অলপ ওপৰত গৈ পেলাই ডাঙত আহিব লাগিব নহয় আপোনাৰ ডেইলি ছিগনেল ইয়াত ডেইলিটো ছিগনেল ডিটেকশ্যন নহয় ইয়াতে ডেইলি অলৰেডি কেতিয়াবা হৈ গৈছে বা সৰু সৰু ছিগনেলবিলাক যদি ডিটেকশ্যন হয় তেতিয়াও আমি ইণ্টাৰডেৰ কাৰণে আমি চাব পাৰোঁ যদি সৰু ছিগনেল ডিটেকশ্যন হয় সেইটোৱে আৰু মই যেতিয়া আপডেট দিছিলোঁ ছিগনেল তেতিয়াই আছিলে একচুৱেলি আমি তেতিয়াই এণ্ট্ৰি কৰিছিলোঁ ইয়াতে এইবিলাক বহুত AI বেছ হয় গোটেই বস্তুবিলাক আপুনি কোনটো টাইমত ছিগনেল ডিটেকশ্যন হৈ যায় এইটো আপোনাৰ ছিগনেল কিন্তু আপোনাৰ এইটো বস্তুটো বুজিব লাগিব ট্ৰেণ্ডৰ ফৰাই কাম কৰে এই ট্ৰেণ্ডৰ এগেইনষ্টত কাম নকৰে আপুনি ট্ৰেণ্ডৰ ফৰাই যদি এৰ' মাৰ্ক আছে এইবিলাক ট্ৰেণ্ডৰ ফৰাইহে কাম কৰে ট্ৰেণ্ডৰ এগেইনষ্টত কিন্তু কাম নকৰে এই বস্তুটোৱে গতিকে ট্ৰেণ্ড স্কেনিংটো মেইন হয় আমাৰ টেকনিকেল ছিষ্টেমত ট্ৰেণ্ড স্কেনিংটো যেতিয়া আমি শিকি যাওঁ তেতিয়াৰ পৰা ট্ৰেডিংটো মানে প্ৰফিট এটা ষ্টাৰ্ট হৈ যাওঁ গতিকে আজি এইখিনিয়ে ক'লোঁ কিন্তু বিটকইনটো এতিয়া আপোনাৰ ফ্লেট হৈ আছে এতিয়া ক'তো আপোনাৰ এণ্ট্ৰি কৰিব পৰা পজিশ্যনত নাই থেংক ইউ